ইমান ডাঙৰ এটা মঞ্চত ইমান ব্যক্তিৰ মাজত তেওঁলোকে আজি পাৰফৰ্মেন্স কৰিবলৈ সুবিধা পাইছে, তেওঁলোকে যথেষ্ট উৎসাহ উদ্দীপনা পাব বুলি মই অন্তৰেৰে বিশ্বাস কৰোঁ। ইয়াত প্ৰাইজৰ ব্যৱস্থা কৰা হৈছে, কোনে প্ৰাইজ পাই নাপায় ডাঙৰ কথা নহয়। মই নাজানো যে অলপ পিছত বা দেৰিকে হয়তো আপোনালোকৰ প্ৰাইজ এনাউন্স কৰা হ'ব। প্ৰাইজো বহুত দেখিছোঁ মই, ভাল ভাল ট্ৰফি আপোনালোকৰ আগত আছে। কোনে ট্ৰফি পায় কোনে ট্ৰফি নাপায় ডাঙৰ কথা নহয়। স্বাধীনতা দিৱসৰ দিনা আপোনালোকে পাৰফৰ্মেন্স কৰিছে, আপোনালোক সকলো উইনাৰ সকলো ইয়াত জিকিছে বুলি মই আগতে ডিক্লেয়াৰ কৰি দিলোঁ। জাজমেণ্টৰ পিছত আহিব, গতিকে যিহেতু ইয়াত পাৰফৰ্মেন্স কৰিছে, গতিকে এই অনুষ্ঠানটো আপোনালোকে ইমান সুন্দৰভাৱে আয়োজন কৰিছে। আমি আশা কৰিছোঁ যে আগন্তুক সময়তো ইয়াৰ নিচিনা ইয়াতকে আৰু অধিক সুন্দৰভাৱে আপোনালোকে ইয়াত আয়োজন কৰিব। কাৰণ মই কৈছোঁৱে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াত সাহস পাইছে, এটা প্লেটফৰ্ম পাইছে, আৰু আজিৰ যিটো ঘৰত বন্ধ বুলি বহি থকাকৈ তেওঁলোকে আহি ইয়াত ভাৰত দেশখন কিমান কষ্টৰ জৰিয়তে স্বাধীন কৰা হৈছিল সেই কথাখিনি তেওঁলোকে উপলব্ধি কৰিছে। দেশ প্ৰেমৰ ভাৱনা তেওঁলোকৰ মনত উদ্ভূত। আৰু মোৰ ভাল লাগিছে, সাধাৰণতে আমি যদিও সংবাদ মাধ্যমত কাম কৰোঁ, কেতিয়াবা সংবাদ মাধ্যমে এনেকুৱা দেখায় যে অসমত বিৰাট অশান্তি হৈ আছে, অসমত সাংঘাতিক কিবা কিবি কাজিয়াৰ পৰিৱেশ হৈ আছে। কিন্তু এনেকুৱা অঞ্চললৈ আহিলে এটা কথা নিশ্চিত হয় যে অসমত এতিয়াও বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে একেলগে মিলি আছে আৰু ভৱিষ্যতেও থাকিব। ইয়াত সাধাৰণ মানুহৰ মাজত কোনো ভেদাভেদ নাই। হয়তো নেতাসকলে ৰাজনৈতিক স্বাৰ্থত বিভিন্ন তেওঁলোকে মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰে, কিন্তু আমাৰ খাটি খোৱা যিসকল মানুহ আছে সেই মানুহৰ মাজত আচলতে তেনেকুৱা ভেদাভেদ নাই। সকলোৱে অসমীয়াৰ সন্তান, সকলোৱে মা ভাৰতীয় সন্তান বুলি নিজকে ভাবে, আৰু তেওঁলোকে কষ্টৰ জৰিয়তে মই দেখিছোঁ আহোঁতে যে খেতি পথাৰত এতিয়াও বহুতে কাম কৰি আছে ইমান প্ৰখৰ ৰ'দত। বহু তাতে আৰু বিভিন্ন পাচলিৰ খেতি কৰিছে, মই ৰাস্তাত দেখিছোঁ। গতিকে ইয়াত যিহেতু মই ভাবিছোঁ যে ভুল হ'ব পাৰোঁ, অধিকাংশ লোকেই কৃষি কৰ্মৰ লগত জড়িত, মই যদি ভুল কৰা নাই। গতিকে আপোনালোকে অসম বা ভাৰতৰ আচলতে চালিকা শক্তি। ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল জয় জৱান, অৰ্থাৎ ভাৰতৰ যিসকল সেনানী আছে সেইসকলক তেওঁ জয় জৱান বুলি কৈছিল। দ্বিতীয়তে সেই সেনা একসকলৰ জৱান যিয়ে এতিয়া সীমান্তত আমাক সুৰক্ষা দি আছে, আৰু দ্বিতীয়তে সেই ব্যক্তিসকল মহান যিসকলে খেতি বাতি কৰি ভাৰতক ভৰণ পোষণ দি আছে। সেই খেতিয়কবিলাকৰ বাবে মই ইয়াত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ বাবে অসমখন চলি আছে, অসমখন বা ভাৰতবৰ্ষ চলি আছে। সেয়েহে লাল বাহাদুৰ শাস্ত্ৰীদেৱে কৈছিল জয় জৱান জয় কিষাণ, অৰ্থাৎ যিসকল ব্যক্তিয়ে যিসকল সৈনিকে সীমান্তত আমাক সুৰক্ষা দি আছে সেইসকলৰ সমানে এই খেতি পথাৰত যিসকলে কাম কৰি আছে তেওঁলোকে সমানে ধন্যবাদৰ পাত্ৰ, তেওঁলোকে মা ভাৰতীৰ প্ৰকৃত সন্তান। পৃথিৱীত কোনো বস্তু এনে পোৱা নাযায়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ যুগ, আজিকালি মোবাইলত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ৰিল চাই টাইম নষ্ট কৰে আৰু ভাবে যে ভৱিষ্যতে আমি জীৱনত ভাল হ'ব পাৰিম বা সফল হ'ব পাৰিম। এটা কথা মনত ৰাখিব, জীৱনত সফলতা এনে নাহে, কষ্টৰ জৰিয়তে, মেহনতৰ জৰিয়তে, আৰু মানুহে শেষত সফলতা লাভ কৰে। ভাৰতবৰ্ষৰ স্বাধীনতা ইমান সহজ নাছিল। আজি আমি ইয়াত ত্ৰিৰংগা পতাকা উত্তোলন কৰিছোঁ। ভাৰতৰ স্বাধীনতা আপোনালোকে জানে যে কষ্টৰ মাজেৰে হাজাৰ হাজাৰ লোকে প্ৰাণ আহুতি দিছিল, কিমান মানুহ হত্যা কৰিছিল ব্ৰিটিছে তাৰ হিচাপ নিকাচ নাই। কিমান যুৱক যুৱতীয়ে নিজৰ কেৰিয়াৰ বাদ দি, পঢ়া লিখা বাদ দি তেওঁলোকে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল তাৰ হিচাপ কিতাপ নাই। কিমান ব্যক্তিয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি পংগু হৈছিল, পুলিচৰ মাৰ খাইছিল, ব্ৰিটিছৰ যি কোব খাইছিল, তেওঁলোকে জীৱনত কিমান ধুনীয়া হৈছে, কিমান লোক আহত হৈছিল তাৰ হিচাপ নাই। গতিকে এই স্বাধীনতা যথেষ্ট কষ্টৰ জৰিয়তে আচলতে আঁচনি অনা হৈছিল। গতিকে যিসকল ব্যক্তিয়ে স্বাধীনতাৰ বাবে নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে সেইসকলকো মই প্ৰণিপাত জনাইছোঁ। তোমালোকে উদ্বুদ্ধ হ'ব লাগিব। আজিৰ সমাজত খুব বেছি সুস্থিৰতাৰ বাতাবৰণ নাই, চাৰিওফালে সাংঘাতিক অস্থিৰতা। কিন্তু আজি যুৱক যুৱতীসকলে বিশেষকৈ ভাৰতৰ মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শেৰে তেওঁলোকে অনুপ্ৰাণিত হোৱাটো দৰকাৰ। হাতত এটা লাঠি কিনে কোনো বন্দুক নোহোৱাকৈ ব্ৰিটিছ সাম্ৰাজ্যৰ
ভেটি কটাই দিছিল সেইজনে আছিল মহামানৱ মহাত্মা গান্ধী। গতিকে মনত ৰাখিব লাগিব সকলোৱে যে আমি গান্ধীৰ দেশৰ মানুহ। আজিও ভাৰতবৰ্ষৰ পৰিচয় আমি আজিকালি ডাঙৰ ডাঙৰ কথা কওঁ যে ভাৰতত অমুক হৈছে তমুক হৈছে অমুক লিডাৰ হৈছে, কিন্তু বিশ্বৰ আপুনি যি ঠাইতে নাযায় কিয় ভাৰতত সমগ্ৰ বিশ্বৰ এটাই পৰিচয় আছে, সেয়া হ'ল আমি গান্ধীৰ দেশৰ মানুহ। কোনোবাই ভাৰতবৰ্ষৰ আন এটাক চিনি পাই নে নাপায় মই নাজানো, কিন্তু গান্ধী সকলোৱে চিনি পায়। সেইবাবে মহাত্মা গান্ধী ভাৰতবৰ্ষৰ জাতিৰ পিতা হিচাপে অভিহিত কৰিছে। পৃথিৱীৰ প্ৰত্যেকখন দেশত, পৃথিৱীত প্ৰায় 190খনমান দেশ আছে, আৰু আপোনালোকে জানি ভাল পাব পৃথিৱীৰ প্ৰায় প্ৰত্যেককেইখন দেশত এটা নহলেও এটা গান্ধীৰ প্ৰতিমূৰ্তি আছে, নহলে কোনোবা ৰাস্তা মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰা হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ আজি ভাৰতবৰ্ষত মহাত্মা গান্ধীক যি দৃষ্টিৰে চাব লাগিছিল, একাংশই মহাত্মা গান্ধীৰ সেই যি ত্যাগ, সেই ত্যাগক স্বীকাৰ নকৰে। ভাৰতবৰ্ষ মহান হ'বৰ বাবে আমি এজন মানুহৰে, এজন ব্যক্তিৰে আদৰ্শলৈ চলিব লাগিব। সেই ব্যক্তিগৰাকী হৈছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী। গতিকে স্কুলতো যিসকল শিক্ষক ইয়াত উপস্থিত আছে, তেওঁলোকক আমি ছচিয়েল ষ্টাডি পঢ়াব লাগিব, মেথামেটিক্স পঢ়াব লাগিব, ছায়েন্স পঢ়াব লাগিব, বিজ্ঞান পঢ়াব লাগিব। লগতে তেওঁলোকক আমি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ যিসমূহ অৱদান আছে, সেই অৱদানসমূহ আমি তেওঁলোকক জনাব লাগিব। ভগত সিং, ৰাজগুৰু, মহাত্মা গান্ধীয়ে কিদৰে জীৱনৰ সৰ্বোচ্চ তেওঁলোকে বলিদান দিছিল, আৰু ভাৰতবৰ্ষৰ বাবে তেওঁলোকে কি কৰিছিল, তেওঁলোকে স্বাধীনতা আঁজুৰি আনিছিল। মহাত্মা গান্ধীৰ কি নাছিল, তেওঁ বেৰিষ্টাৰ আছিল। সেইটো সময়তে ইচ্ছা কৰা হলে গাড়ী মটৰ দি এটা ধুনীয়া জীৱন লণ্ডনত পাৰ কৰিব পাৰিলেহেঁতেন। বহুতে গান্ধীক সমালোচনা কৰে, কয় গান্ধীৰ কাৰণে এনেকুৱা হৈছে, কিন্তু গান্ধীক বুজি নাপায় ভাৰতবৰ্ষৰ একাংশ লোকে। মই সকলোৱে বুলি নকওঁ। সেই সময়ত গান্ধী বেৰিষ্টাৰ আছিল, অৰ্থাৎ আজি যদি মই কওঁ এক প্ৰকাৰ উকিল আছিল। ক'ত আছিল? লণ্ডনত আছিল, চাউথ আফ্ৰিকাত আছিল। তেওঁ চাউথ আফ্ৰিকাতে মাটি ঘৰ কিনি, তেওঁ লণ্ডনতে মাটি ঘৰ কিনি কোনোবা মেন এগৰাকীক বিয়া পাতি তেওঁ নিজৰ লাইফ তাতে ছেটেল হৈ যাব পাৰিলেহেঁতেন। তেওঁ গাড়ীতে ঘূৰি জীৱনটো কটাব পাৰিলেহেঁতেন। কিন্তু গান্ধীয়ে এনেকুৱা মানুহ, কোনো নেতা ভাৰতবৰ্ষৰ আজিলে জন্ম হোৱা নাই তেনেকুৱা মানুহ, যে ইমান ডাঙৰ ডিগ্ৰী থকাৰ পিছতো খালী ভৰিৰে সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিছিল কেৱল এটা ধুতি পিন্ধি। সেইগৰাকী মহাত্মা গান্ধীক আমি চিনি পাব লাগিব যে চেক্ৰিফাইচ কি কয়। আমাৰ ইয়াতে বহুত দেশপ্ৰেমী আছে আজিকালি, ভুৱা দেশপ্ৰেমী। কিন্তু আমি যদি কওঁ যে দেশৰ বাবে 2 কথা মাটি তুমি দান কৰি দিয়া, তেওঁ নকৰে। আমি যদি কওঁ দেশৰ বাবে তুমি 1 লাখ টকা এটা দান কৰি দিয়া, নকৰে তেওঁলোকে। কিন্তু মহাত্মা গান্ধীক সমালোচনা কৰে, যিজন মহাত্মা গান্ধীয়ে কিমান বছৰ জেল খাটিছিল তাৰ হিচাপ নাই। যিজন মহাত্মা গান্ধীয়ে এটা ভাল জীৱন, আৰামৰ জীৱন অতিবাহিত কৰিব এৰি নমকা প্ৰতি উপাধি পাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমাৰ এতিয়া এটা এজ পাৰ হৈ গ'ল, তোমালোকৰ ওপৰত ভৱিষ্যত নিৰ্ভৰ কৰে। মই জানো যে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল অভিভাৱক আছে, তেওঁলোকে সাংঘাতিকভাৱে জীৱনক উপলব্ধি কৰা নাই বা আধুনিক যুগৰ সৈতে খাপ খুৱাব পৰা নাই। কিন্তু এটা কথা মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকল, সদায় যিসকল মহা মানুহ আছে, যিসকল মহামানৱ আছে, যাৰ নাম ইতিহাসত আছে, হিষ্ট্ৰীত আছে, তেওঁলোক সদায় তোমালোকৰ আমাৰ নিচিনা সাধাৰণ ঘৰৰ পৰা জন্ম হয়। খেতিয়কৰ ল'ৰা হ'ব পৰা ডাঙৰ কথা নহয়, কিন্তু বুকুত সাহস বান্ধিবা, বুকুত সপোন দেখিবা যে এদিন মই বিশ্ব জয় কৰিম, মই এজন শ্ৰেষ্ঠ ছাত্ৰ হিচাপে নিজকে গঢ়ি তুলিম। এই কথাটো আজি মনত লিখি লোৱা তোমালোকে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভয় কৰে। কি ভয় কৰে? মই যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতো যে আমি সাধাৰণতে দুখীয়া ঘৰত, আমি কেৰি ঘৰত থাকো, আমি টিঙৰ ঘৰত থাকো, আমাৰ বিল্ডিং নাই, আমাৰ দেউতাই খেতি কৰে, আমাৰ দেউতাই হাজিৰা কৰে, আমি জীৱনত কেনেকে ডাঙৰ মানুহ হ'ব পাৰিম? বিশ্বাস কৰা, পৃথিৱীত ডাঙৰ মানুহ হ'বলৈ বাপেকে ডাঙৰ চাকৰি কৰিব নালাগে, মাকে ডাঙৰ চাকৰি কৰিব নালাগে। তুমি কেৰিৰ ঘৰতে থাকা, টিঙৰ ঘৰতে থাকা, কিন্তু জীৱনত যদি তুমি দৃঢ় প্ৰতিজ্ঞা কৰা যে মই জীৱনত সফল হ'ম, তোমালোকক কোনেও বাধা দিব নোৱাৰে, সেই কথাটো নিশ্চিত আজি লিখি লোৱা। সেইকাৰণে ডাঙৰ সপোন দেখা যে মোৰ দেউতাই হাজিৰা কৰে, মোৰ দেউতাই খেতি কৰে, সেইবাবে মই কেনেকে জীৱনটো পাৰ কৰিম, তেনেকুৱা কেতিয়াও নাভাবিবা। এজন সৰু ল'ৰা আছিল, এজন সৰু ল'ৰা এবেলা খাই, এবেলা খাব নাপায়, তেওঁ খালী পেটেৰে স্কুল যায়। তোমালোকে দুবেলা খাই কেনে যোৱা, ইমানো তোমালোক দুখীয়া নহয়। সেই ল'ৰাজনৰ চেণ্ডেল নাছিল, খালী ভৰিৰে সেই ল'ৰাজন স্কুললৈ যায়।
বাপেকে নাও চলায় কেই পইচা পায় গোটেই পৰিয়ালটো ডাঙৰ পৰিয়াল ভৰণ পোষণ দিব নোৱাৰে বহু ৰাতি তেওঁ খানা নোখোৱাকে খাদ্য নোখোৱাকে পাৰ কৰিলে ভাল এটা চাহ কিনি নাপালে এই যুৱকজন ভাৰতবৰ্ষৰ 13 সংখ্যক ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰ হৈছিল যেতিয়া তেওঁ ডাঙৰ হৈছিল গতিকে এজন নাৱৰীয়া ল'ৰা যিয়ে দুবেলা দুমুঠি খাব পৰা নাছিল তেওঁ যদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব পাৰে মিছাইল মেন অফ ইণ্ডিয়া হ'ব পাৰে ইয়াত গৈ থকা গোৱালপাৰাৰ চেঁচাপানী অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে কিয় নোৱাৰিব নিজক প্ৰশ্ন কৰা কেৱল মনত প্ৰতিজ্ঞা লাগিব যে আমি পাৰিম আৰু কৰিম APJ আব্দুল কালাম ছাৰৰ বাবে এটা জোৰে হাত চাপৰি দিয়া কিমান দুখীয়া ঘৰত জন্ম পাই তেওঁ ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰ 140 কোটি মানুহ থকা এখন দেশৰ তেওঁ ৰাষ্ট্ৰপতি হৈছিল গতিকে তোমালোকে মনত এই সপোনবিলাক জগাব লাগিব যে মই চেঁচাপানীত জন্ম পাইছোঁ মোৰ আৰু কি হ'ব মোৰতো দেউতাই খেতি কৰে মোৰ ভাল দামী ফোন এটাও নাই 15,000 টকাৰ মোৰ ভাল কাপোৰো নাই মই জীৱনত কি কৰিম মই জীৱনত কিবা কামবাই কৰি চলিম নেকি নহয় সেই কথাটো মনত নানিবা সেইকাৰণে মই সদায় ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে সপোন দেখিবা আজি ঘৰত যাই নিজকে ভাবিবা যে মই জীৱনত কি কৰিব গৈ আছোঁ মই জীৱনত কি কৰিম স্কুলত এনে আহিলে কোনো লাভ নাই যিসকল ছাত্ৰ ছাত্ৰী স্কুলত এনে আহিছা বোলে মোৰ কোনো উদ্দেশ্যই নাই মই এনে পঢ়ি আছোঁ দেউতা মায়ে স্কুলত পঠাই দিছে মই পঢ়ি আছোঁ সেই মনত ভাবি তোমালোকে স্কুলে আহিবা দৰকাৰ কৰিলে কাৰণ যাৰ লক্ষ্য নাই যাৰ এটা এইম নাই সি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে আজি ঘৰত যাই তোমালোকে ভাবিবা যে তোমালোকে জীৱনত কি কাম কৰিব বিচাৰিছা আৰু দৃঢ়তাৰে কৰিব বিচাৰিছা কেৱল APJ আব্দুল কালামেই নহয় আজি গোৱালপাৰা বা বিভিন্ন ভিতৰুৱা অঞ্চলত মই এনেকুৱা ছাত্ৰ ছাত্ৰী লগ পাইছোঁ যাৰ থাকিবলৈ ঘৰ নাই আজি তেওঁলোকে NEET ক্লিয়াৰ কৰিছে JEE ক্লিয়াৰ কৰি ভাল ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে এনেকুৱা বহু ছাত্ৰ ছাত্ৰীক মই চিনি পাওঁ সেইকাৰণে মনত সংকল্প ল'বা তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এনেকুৱা অঞ্চলৰ উন্নয়ন সাধাৰণতে কিয় নহয় ইয়াৰ এটা ডাঙৰ সমস্যা আছে কি যিসকল মানুহ ইয়াত ডাঙৰ হৈছে ভাল কাম কৰিছে এনেকুৱা নহয় যে গোৱালপাৰা এই বৃহত্তৰ অঞ্চলৰ মানুহ ভাল হোৱা নাই গৈ কেনে ডাঙৰ মানুহ হোৱা নাই এনেকুৱা নহয় বহুত মানুহ আছে কিন্তু সমস্যাটো কি হয় যেতিয়া তোমালোকে ডাঙৰ হ'বা পইচা ইনকাম কৰিবা ভাল চাকৰি পাৰিবা তেতিয়া আকৌ চেঁচাপানী অঞ্চললৈ উভতি নাহা বেমাৰ তাতেই আছে তোমালোকে দিল্লী মুম্বাই বেংগলোৰ গুৱাহাটীত গৈ কেনে চেটেল হৈ যোৱা এইটো ভুল জীৱনত নকৰিবা য'তেই থাকা যি কৰা ডাঙৰ কথা নহয় য'ত তোমালোকে জন্ম পাইছা সেই ঠাইৰ বাবে কিবা এটা অৱদান দিবা সেই ঠাইৰ বাবে ছাত্ৰ ছাত্ৰীসকলক তোমালোকে অনুপ্ৰাণিত কৰিবা জীৱনত তোমালোকে সফল মানুহ বুলি পৰিচিত হ'বা।